भेरगाम के बामुजुली में भाजपा की कार्यकारिणी बैठक में राज्य अध्यक्ष दिलीप सैकिया। उदलगुरी की 10 परिषद क्षेत्रों में भाजपा अपने प्रत्याशी उतारेगी। प्रमोद बड़ो एक दूरदर्शी युवा राजनेता हैं। भाजपा कोई कमजोर ताकत नहीं बल्कि एक संपूर्ण शक्ति है। यह बयान भाजपा के राज्य अध्यक्ष और सांसद दिलीप सैकिया ने दिया। आगामी बीटीआर चुनाव में उदलगुरी जिले के 10 परिषद क्षेत्रों में अपने प्रत्याशी उतारने के फैसले पर भाजपा अडिग है। उदलगुरी में भाजपा का संगठन मजबूत है और चुनाव में उतरने के लिए हर कार्यकर्ता का मनोबल ऊंचा है। यदि भाजपा चुनाव में प्रत्याशी नहीं देती तो कार्यकर्ताओं का मनोबल टूटेगा। इसलिए भाजपा उदलगुरी की 10 परिषद क्षेत्रों को लेकर कोई समझौता नहीं करेगी, यह संकेत दिया राज्य अध्यक्ष दिलीप सैकिया ने। गुरुवार को नोनोईचेर फार्म क्षेत्र के बामुजुली में आयोजित उदलगुरी जिला भाजपा की कार्यकारिणी बैठक में भाग लेते हुए उन्होंने बताया कि पार्टी चुनाव में 10 क्षेत्रों में प्रत्याशी उतारने के जिला भाजपा के प्रस्ताव की जानकारी केंद्रीय नेतृत्व को देगा। भारत माता की। यार पाছতে আমাৰ এই এলেকাৰ বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীৱ তাঁতী ডাঙৰীয়া তেখেতে যথেষ্ট উদ্যোগ লৈ এই কাৰ্যনিৰ্বাহ সভাখনত আজি সাফল্যমণ্ডিত কৰি তোলাত আগভাগ লৈছে। তেখেতে এটি উপহাৰ মাননীয় ৰাজ্যিক সভাপতিদেৱক প্ৰদান কৰিব। তেখেতে ননাইচেৰ ফাং মণ্ডলৰ সভাপতি প্ৰদান কৰিছে। সকলোকে হাততালিৰে তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। এখনি শৰাইৰে তেখেতে আদৰণি জনাব বিচাৰিছে। তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছো। এখনি সম্বৰ্ধনা পত্ৰ তেখেতে প্ৰদান কৰিছে। ননাইচেৰ ফাং মণ্ডলে তেখেতক বিশেষভাৱে আদৰণি জনাইছে। এটি চাহ আদৰণি জনাইছে। বিশেষভাৱে নিৰ্বাচন আছে। এই নিৰ্বাচন পোনপ্ৰথমে মই 5 মিনিট তেখেতৰ বক্তব্য প্ৰথম সিদ্ধান্তটো হৈছে যে আমি জিলাৰ যিটো প্ৰতিজন মণ্ডল আৰু প্ৰতিজন কাৰ্যকৰ্তাৰ মনৰ যিটো বাৰ্তা, মনৰ যিটো ভাৱ যে ওদালগুৰিত 10টাৰ ভিতৰত 10টাতে নিৰ্বাচন খেলিব লাগে, এইটো জিলা সমিতিৰ আজি প্ৰস্তাৱ হৈছে জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত। সেই প্ৰস্তাৱটো আমি আমাৰ কৰ্ণধাৰ সমিতিলৈ প্ৰেৰণ কৰিব। জিলা সমিতিয়ে তাতে আলোচনা হ'ব আৰু সম্পূৰ্ণ আলোচনা হ'ব, ইন ডিটেইলছ ডিছকাশ্যন হ'ব আৰু পৰৱৰ্তী সময়ত আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম। বক্তব্যৰ কোনো প্ৰতিক্ৰিয়া নাই। আমি বিটিআৰৰ প্ৰতিহে দায়বদ্ধ, বিটিআৰৰ 35 লাখ লোকৰ প্ৰতিহে দায়বদ্ধ। না গোবিন্দ বসুমতাৰীৰ প্ৰতি দায়বদ্ধ, না আমাৰ ৰূপম গোস্বামীৰ প্ৰতি দায়বদ্ধ। বিটিআৰত বসবাস কৰা 35 লক্ষ বাসী, বিটিআৰ বাসীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ 26টাতকৈ অধিক জাতি জনগোষ্ঠীৰ যি লোক বাস কৰে, বিশেষকৈ বড়ো ভাইসকলৰ পৰা আৰম্ভ কৰি একেবাৰে ক্ষুদ্ৰ যিটো জনগোষ্ঠী শৰণীয়া কছাৰীৰ পৰা মদাহীলৈকে সৰুতকৈ সৰু জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণেহে আমি দায়বদ্ধ হৈ সংবেদনশীল হৈ আমি বিটিআৰত কেৱল নিৰ্বাচনত জিকাৰ পৰিকল্পনা নহয়, বিটিআৰৰ সামগ্ৰিক উন্নয়ন, ইনক্লুচিভ গ্ৰোথ অফ বিটিআৰ ইন অল সেক্টৰ্ছ, ৰোড কমিউনিকেশ্যনৰ পৰা এডুকেশ্যন হেল্থলৈকে, খোৱা পানীৰ পৰা একেবাৰে দিব্যাংগজনৰ মানে সন্তুষ্টিকৰণলৈকে প্ৰতিটো বিষয়ত আমি সংবেদনশীলতাৰে কাম কৰাৰ সংকল্প লৈছো। আৰু সেইকাৰণে বিটিআৰ নিৰ্বাচনৰ আমি সৰ্বশক্তিৰে
আমি এইবাৰ অৱতীৰ্ণ হোৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছো। ওদালগুৰিত কিমান খনত খেলিব এইবাৰ? মই আগতেও কৈছো 40খনৰ ভিতৰত 40খনতে আমি সংগঠন মজবুত কৰাৰ পৰিকল্পনা। আমাৰ কোৰ কমিটি হৈছে বিটিআৰক লৈ কোৰ কমিটিৰ বৈঠকত দুটা আমি ৰিপৰ্ট আলোচনা কৰিছো। এতিয়ালৈকে ফাইনেল ৰিপৰ্ট আমি জুন মাহৰ এই মাহটো আমি ৰাখিছো। জুলাই মাহত আমি ফাইনেল আমি এটা ৰিপৰ্ট পাম। বুথত শক্তি সামৰ্থ্য সাধ্য সাধন কি আমাৰ আছে, মানে SWOT এনালিসিস যিটো কোৱা হয়, ষ্ট্ৰেংথ এণ্ড উইকনেছ, অপৰচুনিটিজ এণ্ড চেলেঞ্জেছ যি আছে গোটেই কথাবিলাক আমি এনালাইসিস কৰি আমি এটা বিটিআৰৰ ৰাজ্যৰ এই অঞ্চলটোত আমি স্থায়ী শান্তি আৰু সামগ্ৰিক উন্নয়নৰ ধাৰাটোক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰিম। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মাননীয় ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি একে যুগলবন্দী এওঁলোকৰ নেতৃত্বত যি বিটিআৰৰ যি শান্তি আৰু উন্নয়ন বিগত 4 বছৰত আমি দেখিবলৈ পাইছো, ভিজিবল হৈছে গোটেই কথাবিলাক। সেই প্ৰক্ৰিয়াটোক যাতে কোনেও স্তব্ধ কৰিব নোৱাৰে, তাক যাতে অধিক শক্তিশালী কৰিব পৰা যায়, সেইটোতে আমি কনচেন্ট্ৰেট কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে এটা স্থিতি গ্ৰহণ কৰিছে যে প্ৰমোদ বড়োৰ ক্ষেত্ৰত যিটো স্থিতি লৈছে সেই স্থিতি আমাৰ সেই যিটো স্থিতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, সেইটো কেৱল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্থিতি নহয়, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ এইটো মনস্থিতি যে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া য'ত নিৰ্বাচন খেলিব, সেই MCLA সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে। কিন্তু এয়াও আমি আগন্তুক সময়ত যেতিয়া আমি সামগ্ৰিকভাৱে আলোচনা কৰিম, তেতিয়া সেই সময়ত আমি চূড়ান্ত সিদ্ধান্ত ল'ম। কিন্তু আমাৰ ষ্টেণ্ডটো সেইটোৱে আছে যে আমি দুয়োজন নেতাৰ যি সমষ্টিত খেলিব তাত আমি প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ। প্ৰমোদ বড়োৱে আজি এটা কথা কৈছে যে যেতিয়া 8 চন আৰু 12 চনত যেতিয়া বিটিআৰ জ্বলি আছিলে, সেই সময়ত কোনো নাছিলে, লোৱা নাছিলে, প্ৰমোদ বড়োৱে ইয়াতে সেই জুই নুমাবলৈ সমৰ্থ হৈছিলে। কিন্তু এতিয়া চবে হেতা পৰা লগাইছে বিটিআৰৰ শাসন দখল কৰিব। আমিতো তেওঁৰ লগতে আছো, হেতাৰ পৰা লগত প্ৰশ্নই নাই। তেওঁ আমাৰ লগত আছে, আমি তেওঁৰ লগত আছো। তেওঁ যদি আমালৈ বুলি ইংগিত দিছে, সেইটো ইংগিত তেওঁলৈও যাব। মই ভাবো প্ৰমোদ বড়োৱে ইমান ইমেচিউৰ্ড কথা নকয়, বহুত মেচিউৰ্ড পলিটিচিয়ান প্ৰমোদ বড়ো, বহুত ৰিচাৰ্চিষ্টিক তেওঁৰ মানে এটিচিউড। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এজন, মই আজি আকৌ কম, সম্ভাৱনাপূৰ্ণ অসমৰ এজন যুৱ নেতা। গতিকে আমাৰ কোনো ধৰণৰ ক'তো ফাঁক নাই। আপোনালোকে অলপ মাজে মাজে ফাঁক আনিব বিচাৰে, একাংশ সংবাদ মাধ্যমে ফাঁক আনিব বিচাৰে। আমাৰ মাজত কোনো ফাঁক নাই, আমি ফলাবা নহয় গোটাবা। उदलगुरी से जेम्स डिगल रिपोर्ट ने टाइम 24।